সমষ্টি ডিমৌ ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ কামৰ নমুনা নিম্ন মানদণ্ডৰ ডিমৌ সমষ্টিত বৰ্তমানেও জৰাজীৰ্ণ বহু পথ সমষ্টি ডিমৌ বিধায়ক সুশান্ত বৰগোহাঁই বৰ্তমান সময়ত এই সমষ্টিটোৰ বহুকেইটা ৰাস্তা জৰাজীৰ্ণ অৱস্থাত আমি দেখিছো বৰ্তমান সময়ত বহু সমষ্টিত গাঁৱৰ ভিতৰৰ ৰাস্তালৈকে পকীকৰণ হৈছে কিন্তু ডিমৌ সমষ্টিৰ বহু মূলপথ এতিয়াও পকীকৰণ হোৱা নাই যিকেইটা মূলপথ পকীকৰণ হৈছে তাৰে একাংশ পথৰ ৰাইজে দুৰ্নীতিৰ অভিযোগ তুলিছে মহখুটি আৰু ডিমৌ সংযোগী এইটো মূলপথ হাতীদেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু তেতিয়া এই যেতিয়া উদ্বোধন কৰাৰ পিছত যেতিয়া কাম লাগিলে ঠিকাদাৰ পক্ষই PWD পক্ষই তেওঁলোকে মানে গাফিলতি কৰিছে তেওঁলোকে দুৰ্নীতি কৰি পেলাই তেওঁলোকে এতিয়া কাৰ্পেটিং আপোনালোকে দেখিছে ইয়াত তেওঁলোকে হিলৰ ওপৰত মানে কাৰ্পেটিংটো কৰা নাই হিল নিদিয়াকৈ অকল মাটিৰ ওপৰতে কাৰ্পেটিং কৰিছে টোটেলি দুৰ্নীতি আৰু PWD পুৰা গাফিলতি আছে ইঞ্জিনিয়াৰ পুৰা গাফিলতি আছে মালিক পক্ষৰ লগত তেওঁলোকে মিলি আছে আৰু সুশান্ত বৰগোহাঁইদেৱে এইটো গুৰুত্ব দিব লাগে আৰু এইটো মূল ৰাস্তা আমাৰ কেইবা হাজাৰ মানুহ এইটো অহা যোৱা মূল ৰাস্তা মহখুটিৰ পৰা আদি কৰি লাওজান খঙিয়া বৰুৱাচাংমাই গাঁৱৰ আৰু এই ৰাস্তাটো যদি বেয়া হৈ থাকে অনাগত দিনত মানে আৰু বেয়া হৈ গৈ থাকিব ৰাস্তাটো সেইকাৰণে সোনকালে আমাৰ বিধায়ক মহোদয় এইটো ক্ষেত্ৰত মান মাতিব লাগে আৰু তেওঁ ঠিকাদাৰ বা PWD ক'ব লাগে যে ৰাস্তাটো সোনকালে মেৰামতি কৰিব লাগে আৰু যেনেধৰণে তেওঁলোকে দুৰ্নীতি কৰিছে আৰু দুৰ্নীতিবিলাক বন্ধ হ'ব লাগে আৰু দুৰ্নীতি বুলি কেলৈ কৈছোঁ তেওঁলোকে মানে মাটিৰ ওপৰতে কাৰ্পেটিং কৰিছে আৰু যিটো ছাইড বাম দিয়া মানে পদ্ধতিটো আছিল যিটো এষ্টিমেটত সেইটো হিল দিয়াৰ কাৰণে এষ্টিমেটত আছিল তেওঁলোকে কি কৰিলে প্ৰথম অৱস্থাত তেওঁলোকে লাখ টকাৰ 20-25 লাখ টকাৰ মাটি পেলাই ছাইড বামটো মাৰি পিনে যেতিয়া কাৰ্পেটিং কৰাৰ পিছত যেতিয়া খহি গ'ল যেতিয়া আমি ধৰাৰ পিছত তেওঁলোকে কৈছে যে আমি বোলে এষ্টিমেটটো চোৱা নাছিলোঁ বোলে হিল দিয়া আছিলে এতিয়া সেই পইচাখিনি তেওঁলোকেতো মাটি পেলোৱা পইচাখিনি এনেও অপচয় কৰিলে এতিয়া হিল পেলাই বোলে এতিয়া আপোনালোকে দেখিছে JCB হতুৱাই এতিয়া আমি সাংবাদিক মতাৰ কাৰণে বা এইটো আমাৰ ৰিপৰ্টটো আপোনালোকক দিয়াৰ কাৰণে তেওঁলোকে এতিয়া কাম লগাবলৈ ষ্টাৰ্ট কৰিছে আজিৰ পৰা মালিক পক্ষৰ তৰফৰ পৰা আৰু তেওঁলোকে এতিয়া মানে মাটিখিনি উঠাই পিনে এতিয়া হিল পেলাবলৈ চেষ্টা কৰিছে অহা বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত যিসমূহ পথ শোচনীয় হৈ আছে অতি শীঘ্ৰেই এই পথসমূহ সুচল কৰিবলৈ ৰাইজৰ দাবী নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি